মোৰ কা আন্দোলনৰ সময়ৰ 5টা গোচৰ এখনত 7টা গোচৰ আছে ন টোটেল 7টা গোচৰ আছিলে মোৰ কা আন্দোলনত মোক 24টা গোচৰ লগাইছিল গোটেই অসমত তাৰ ভিতৰত ইয়াত 5টা নে কেইটা আছে 5টা নে 5টা মানে আছে ভাইয়া সেই গোচৰবিলাকৰ কোনোবাটোত চাৰ্জ ফ্ৰেম হৈছে কোনোবাটো চাৰ্জ ফ্ৰেমিঙৰ হেৰি চলি আছে আৰু কোনোবাটো আকৌ কমিট কৰিবলৈও বাকী আছে গতিকে কা আন্দোলনৰ সেই গোচৰবিলাক চলি আছে আমি যিবিলাকে কম্প্ৰমাইজ নকৰাকৈ আন্দোলন কৰিছিলোঁ তেওঁলোকৰ ওপৰত গোচৰ দিয়া হৈছিল আমি যিবিলাকে সঁচা সঁচিকৈ অসম মাতৃক ভাল পায় আন্তৰিকতাৰে সৈতে আৰু জেনুইনলি আন্দোলন কৰিছিলোঁ সেইবিলাকৰ ওপৰত গোচৰ দিছে আৰু যিবিলাকে মানে আপোনাৰ মানে নাম চাম ভালেই কৰিছে কিন্তু জেনুইনলি লগা নাছিলে তেওঁলোকতো কোনো গোচৰত আমি থকা দেখা নাই আজিৰ দিনতো আপোনালোকে নিশ্চয় দেখিছে যে বেছিভাগ ঠাইতে অকল কৃষক মুক্তি মানুহকেইটাই বেছিভাগ নহয়নে খুব কম আৰু দুটা এটা সংগঠন আছে কিন্তু বেছিকেলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত মানুহখিনিকে গোচৰবিলাক কাটি দিয়া হৈছে যিবিলাকে আমি একদম জেনুইনলি বিজেপিক বিৰোধিতা কৰোঁ যিবিলাকে আমি সঁচাকৈ আইনখনৰ জেনুইন বিৰোধিতা কৰিছিলোঁ আৰু এতিয়াও কম্প্ৰমাইজ নকৰাকৈ যিবিলাকে আছোঁ আজিৰ দিনটোত যদি গভৰ্ণমেণ্টৰ লগত যদি কম্প্ৰমাইজ কৰি দিলেহেঁতেন মোৰ 165টা গোচৰ তাৰ ভিতৰত বাৰু 40টামান শেষ হৈছেগৈ এতিয়াও ধৰক আপোনাৰ কমেও 125টামান আছেগৈ 125টা গোচৰ মই একেদিনৰ ভিতৰতে শেষ কৰি পেলাব পাৰোঁ কম্প্ৰমাইজ যদি কৰোঁ কিন্তু কম্প্ৰমাইজ নকৰাকৈ আমি যিবিলাকে এনেকৈ আপোচবিহীনভাৱে জাতিটোৰ কাৰণে লাগি আছোঁ সেই মানুহবিলাকৰ ওপৰত এনেকুৱা ধৰণৰ গোচৰবিলাক আছে সেইকাৰণে মই ভাবোঁ যে আজি আকৌ যেতিয়া কা আইনখনৰ অধীনত যেতিয়া অসমৰ 69,590 গৰাকী ডিক্লেয়াৰ্ড ফৰেনাৰ তেওঁলোকক বিদেশী বুলি ইতিমধ্যে কোৰ্টে ঘোষণা কৰি দিলে ডিক্লেয়াৰ্ড ফৰেনাৰ হিন্দু বেংগলী তেনেকুৱা বাংলাদেশী বুলি কয় যাক হিন্দু বাংলাদেশী এনেকুৱা 69,590 গৰাকী মানুহ যাক ডিক্লেয়াৰ্ড ফৰেনাৰ অৰ্থাৎ কোৰ্টে কৈ দিলে যে তেওঁলোক বাংলাদেশী হয় তেওঁলোক বিদেশী হয় সেই মানুহবিলাকক এতিয়া নাগৰিকত্ব দিব খুজিছে এতিয়া মইতো বাৰু বিধায়ক মই বিধানসভাত ইয়াৰ নিশ্চয় প্ৰতিবাদ কৰিম কিন্তু বাকী সংগঠনবিলাকৰ ক্ষেত্ৰত আমি দেখিছোঁ যে এই প্ৰশ্নবিলাক কিন্তু যিমান সবলভাৱে আজি উত্থাপন কৰিব লাগিছিলে তেওঁলোকে এতিয়া সেই প্ৰশ্নবিলাক উত্থাপন কৰা নাই তদুপৰি আমি দেখিছোঁ যে যদিও ডিক্লেয়াৰ্ড ফৰেনাৰ 70,000 প্ৰায় 70,000 আৰু গোচৰ চলি থকা যিবিলাক বিদেশী নাগৰিক যিবিলাকৰ গোচৰ চলি আছে সন্দেহযুক্ত বিদেশী বুলি যাক কয় আৰু তেওঁলোক ডি ভোটাৰত আছে তেওঁলোকৰ হ'বও পাৰে বিদেশী নহ'বও পাৰে বিদেশী তো সেই যিবিলাক মানুহ আছে সেইবিলাকৰ ক্ষেত্ৰতো এতিয়া গোচৰবিলাক উঠাই ল'বলৈ সিদ্ধান্ত ল'লে গতিকে কেইবা লাখ মানুহক বিজেপি চৰকাৰে কাৰ অধীনত আজিৰ দিনটোতে নাগৰিকত্ব দিবৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে আৰু সেইকাৰণে মই ভাবোঁ যে প্ৰত্যেকজন অসমীয়া মানুহে ইয়াৰ বিৰুদ্ধে মাত মতা দৰকাৰ বিজেপি চৰকাৰে খুব চিঞৰ বাখৰ কৰি আছে যে 2জন নে 3জন মানুহেহে অকল কাৰ অধীনত আপোনাৰ নাগৰিকত্ব ল'বৰ কাৰণে আপোনাৰ হেৰি কৰিছে কি কয় আপোনাৰ নাগৰিকত্ব ল'বৰ কাৰণে আবেদন কৰিছে তেওঁলোকে কৈছিলে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে অন্যান্যজনক আমি কোৱা দেখিছিলোঁ যে ক'তা আমাৰতো 2জন 3জন মানুহে আবেদন কৰিছে বেংগলী মানুহবিলাকেও জানে যে আজিৰ দিনটোত যদি কোনোবা এজনৰ নাম আপোনাৰ গোচৰৰ পৰা যদি প্ৰত্যাহাৰ কৰি আকৌ যদি ইয়াত আবেদন কৰিবলগীয়া হয় কাৰ তেতিয়াহ'লে তেওঁলোক যে বিদেশী আৰু বিদেশী হোৱাৰ কাৰণেহে যে তেওঁলোকে কাৰ অধীনত যে এনেকৈ আবেদন কৰিব লাগিব সেই কথাটোতো ডিক্লেয়াৰ হৈ যাব অসমত বিদেশীয়ে নাগৰিকত্ব পাইছে কোন কোন বিদেশীয়ে পাইছেতো আমি চিনি পাই যাম নাগৰিকত্ব পোৱা মানুহবিলাকৰ কোনে কাৰ অধীনত বিদেশী নাগৰিকত্ব পাইছে চিনি পাই যাম গতিকে বিজেপিয়ে যিমানেই যি নকক লাগিলে হিন্দু বেংগলী মানুহবিলাকৰ কাৰণেও যে আচলতে একো ভাল কাম কৰা নাই বাকী হিন্দু বেংগলী মানুহবিলাককতো সন্দেহৰ আৱৰ্তত পেলালেই তদুপৰি দেখা গৈছে যে যিবিলাক মানুহে এতিয়া কাৰ অধীনত আবেদন কৰিব সেই মানুহবিলাকক সদায় জীৱন জুৰি তেওঁলোক বিদেশী 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 বুলি সদায় চিঞৰি থাকিব মানুহে আৰু তেওঁলোক যিকোনো সময়তে বিপদত পৰাৰ সম্ভাৱনাই থাকিব গতিকে সামাজিকভাৱে বিপদত পৰাৰ সম্ভাৱনা থাকিব গতিকে মই ভাবোঁ যে
এই কা আইনখন এখন অত্যন্ত অসাংবিধানিক সাম্প্ৰদায়িক আইন। এই আইনখন বাতিল কৰিব লাগে। আজিৰ দিনটোত 5টা গোচৰত ডিব্ৰুগড় কোৰ্টত কেৱল ডিব্ৰুগড় কোৰ্টত 5টা গোচৰত উপস্থিত হৈ মই কা আইনখন আকৌ এবাৰ বাতিল কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। পুনৰ